এক মাহৰ আগৰ ৰাজনৈতিক যিটো পৰিৱেশ আছিল এতিয়া যিটো পৰিৱেশ আপোনালোকে ভবাৰ ধৰণে আছে বিজেপিতকৈ আৰু বেছি বিজেপিৰ কাৰণে আৰু বেছি ভাল হৈ গ'ল এক মাহ আৰু আজিৰ মাজততো আমি আৰু বহুত ওপৰত গুচি গ'লো এক প্ৰকাৰ এতিয়াতো প্ৰাৰ্থী তালিকা যিখন কংগ্ৰেছে দিলে সেই প্ৰাৰ্থী তালিকাখন দিয়াৰ পিছত মই ভাবো যে আমি বহুত সিটত য'ত নিজিকিম বুলি ভাবিছিলোঁ তাতো এতিয়া আমাৰ পজিশ্যনবিলাক বহুত ভাল হৈ গ'ল কাৰণ তেওঁলোকে ভাবি চিন্তি কেণ্ডিডেট দিয়াই নাই দিব লাগে কাৰণে দি দিছে আপুনি ভবা ধৰণে প্ৰাৰ্থী কৰিছেনে তালিকা সেইটোকে কৈছোঁ যে যিবিলাক প্ৰাৰ্থী দিছে এনেকুৱা লাগে যেন কোনোবাই বিজেপিক সহায় কৰিবৰ কাৰণেহে কংগ্ৰেছৰ লিষ্টখন ওলোৱাই দিছে কাৰণ তাততো চিৰিয়াছ কেণ্ডিডেটটো ক'তো দিয়াই নাই আপুনি গুৱাহাটীৰ 4-5টা সমষ্টিতে চাওকচোন তেওঁলোকে কেণ্ডিডেট কোনো চিন্তা কৰি দিয়া যেনটো লাগাই নাই দিব লাগে কাৰণে দি দিছে বা নহ'লে ৰাজীৱ ভৱনত হিন্দু মানুহ নাই কাৰণে যাকে পাইছে তাকে হয়তো দিব চেষ্টা কৰিছে গতিকে কোনোতো কেণ্ডিডেটে নাই এবাৰ বহুত সিটত ইলেকশ্যনৰ মজাটোৱে নাহিব যিটো আৰু আজিলৈকে কংগ্ৰেছেতো কিজানি পুৰা লিষ্টখনেই দিয়া নাই নেকি এতিয়াও 6টা 7টা নাম বাকী আছে এনেকুৱা আগততো কেতিয়াও মই হোৱা দেখা নাই